এই দোকানখনত প্ৰতিনিধি পাৱাৰ Dali deh boy kon. Boki boy boke. नीचे दिया ना जाला पूरे का सर ना जा सापर হঠাৎ যোৱাকালি আমাৰ যি পাহাৰৰ পানীখিনি আহি ২৪ নং দেওপানী অন্তৰ্গত তথা সৰুপথাৰ আমাৰ এই চেলেকাঠি অঞ্চল বহুত মানুহৰ ইয়াতে খেতি বাতি মানুহৰ ঘৰ ব্ৰইলাৰ ফাৰ্ম দোকান গোটেই পদূলি গোটেই শেষ হৈ গৈছে আৰু যোৱা ৰাতি প্ৰায় ১টামান বজাত ১২টামান বজাত ধাৰাসাৰ বৰষুণত পানী আহি পেলাই এইখিনি গোটেই এৰিয়াটো ডুবাই মানুহে যেনে তেনে মানুহে ৰাস্তাত ওলাব পাৰিছে আমি ৰাতিপুৱা ৩টা বজাত গম পাইছোঁ লগে লগে আমি ৫টা বজাত আহি পেলাই ইয়াত চাইছোঁ মানুহখিনি ৰাস্তাত একাঠু পানী আৰু সেই পানীত আমি মানুহখিনি যিমান পাৰিছোঁ আমি ৰেস্কিউ কৰি পেলাই স্কুলত থৈছোঁ কিছুমানৰ বস্তুখিনি ওলাব ৰাইজে ইয়াত সহায় কৰিছে সকলোৱে ওলাই পেলাই লগে লগে পাণবাৰী অঞ্চলটো তেনেকৈ গোটেই মানুহখিনি ঘৰ ডুবি গৈছে আমাৰ খেতি বাতি এই অঞ্চলটোৰ গোটেই খেতি বাতি মানুহৰ এই লগাইছিলে জাষ্ট এসপ্তাহ হৈছে ৪ দিন হৈছে ৫ দিন হৈছে কাৰোবাৰ ১০ দিন হৈছে এনেধৰণৰ প্ৰায় হাজাৰ মাটিয়ে মানে খেতি শেষ হৈ গৈছে গতিকে মানুহখিনি খুব দুখ পাই আছে ইয়াৰ ব্যৱস্থাখিনি আমি কৰিব পাৰিলে ভাল গতিকে মানুহখিনি আমি গোটেই ৰেস্কিউ টীম পুলিচ প্ৰশাসন যিমান ইয়াৰসকল যিমান সকলো আহি ইয়াতে উপস্থিত হৈছে আৰু সকলো সহায় আগবাঢ়িছে আৰু ইয়াত ৰাইজৰ চবেই সহায় কৰিছে কিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে এই বানত এই খেতি পথাৰটো প্ৰায় ১০০০ বিঘাৰ ওপৰত মানে হিচাপ কৰিব গণনা নাই আৰু মানুহৰ ঘৰ প্ৰায় ইয়াতে ৫০ ঘৰমান মানুহৰ এতিয়া ডুবি গৈছে আৰু এতিয়া আপোনাৰ ফাৰ্ম খুলিছিলে জীৱিকা যি আচল জীৱিকা হয় ইয়াত মানুহে ব্ৰইলাৰ ফাৰ্ম কৰি পেলাই দোকানদাৰী কৰি জীৱিকা সেই জীৱিকাখিনিও শেষ হৈ গৈছে আপুনি যেতিয়া চৰকাৰ প্ৰতিনিধি চৰকাৰক এতিয়া কি অনুৰোধ কৰিব আপুনি যিহেতু আমি লগে লগে জনালোঁ আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰঙাঙো জনালোঁ আমি আৰু লগে লগে আমি প্ৰশাসনক জনালোঁ লগে লগে ৰিলিফৰ কাৰণে অলৰেডি তৈয়াৰী হৈ গৈছে ৰিলিফখিনি আহি আছে আৰু ৰিলিফখিনি দিয়াৰ পাছত যেতিয়া পানী কমে আমি খেতি বাতি তেওঁলোকৰ কি ক্ষতি পূৰণ হয় সেইখিনি আমি আলাপ আলোচনা কৰি অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম লগত আলাপ আলোচনা কৰি এই সকলোখিনি দিয়াৰ ব্যৱস্থা কৰিম পানীটো কেইটাপা সোমালে মইতো মানুহ নাজানো ৫টা বজাতে সোমালে আমি ফুৰিবলৈ গৈছিলোঁ আহি ৰাতি কালি পৰহিয়ে যোৱা আহি নাপালোঁ সেই পানী ভৰ্তি একোৱে ওলাবলৈ নাপালোঁ কাগজ পত্ৰ একো আহি এতিয়া মুঠতে বাকচটোহে টানি উলিয়াইছোঁ একোৱে নাই পানীয়ে ইমান সোমাই আছে এই বৰপথাৰত গৈছিলোঁ ফুৰিবলৈ আগতে হয় নাই এনেকুৱা পানী আগতে নাই হোৱা বহুত বছৰ হৈছিলে এবাৰ একোৱে বচাবই পৰা নাই এতিয়াতো এই পৰলৈকে একো খাবলৈ নাই কৰিবলৈ নাই
উপায় নাই আমাৰ এতিয়া একো উপায় নাই খেতি পথাৰ নাই বাৰীতে অলপমান হেৰি কৰোঁ সেইটো চব পানীয়ে মাৰি পেলালে এতিয়া কি কৰি খাম এতিয়া উপায় নাই এতিয়া প্ৰশাসন আহিছে নাই হা প্ৰশাসনৰ মানুহ আহিছে নাই প্ৰশাসন মানে এইবিলাক নাই 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 একোৱে নাই কোনো অহা নাই এতিয়ালৈকে প্ৰশাসন নাই অহা আমি আকৌ বস্তু চস্তু বচাবলৈ মুৰ্গী পোৱালি আছিলে ছাগলী গাহৰি এইবিলাক কিমান আছিলে ছাগলী গাহৰি আছিলে আপোনাৰ 10টা 12টা আৰু মুৰ্গী পোৱালি কিমান আছিলে ব্ৰইলাৰ আছিলে 14টা আছিলে পোৱালি ব্ৰইলাৰ মুৰ্গী পোৱালি চব মৰি থাকিলে চব মৰিলে পানী সোমাব নাই এতিয়া আপোনাৰ এবুকৰ পানী গাহৰিও ঢুকাল মৰিলে নি গাহৰি গৈছে আপোনাৰ বস্তু সামগ্ৰীবিলাক উঠিয়ে পটককৈ ধৰিব নোৱাৰি পানীটো পটককৈ আহিছে বেছি টাইম অহা নাই আপোনাৰ 18 ঘণ্টামানতে পানী ক্লাছ আছে কেতিয়াবা আগতে হৈছিলে এনেকুৱা পানী এনেকুৱা পানী নাই প্ৰথম হৈছে প্ৰথম হৈছে ঠিক আছে